বিলাসীপাৰাৰ চৰকাৰ মেডিকেল ফাৰ্মাচীখনৰ পৰা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি আবুল হুছেইনৰ লগতে সংখ্যালঘুৰ সংগ্ৰাম পৰিষদৰ সদস্য কৰ্মীবৃন্দক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। চৰকাৰ ফাৰ্মাচীৰ স্বত্বাধিকাৰীজনে কয় যে আগন্তুক দিনত অসম সংখ্যালঘুৰ পৰিষদৰ সভাপতি আবুল হুছেইনক ৰাইজৰ কাৰণে ভাল কাম কৰি যাবলৈ আহ্বান জনায়। অনুষ্ঠানটো কি আছিল? আজি অনুষ্ঠান একচুৱেলি মোৰ নাম মকিবুল চৰকাৰ, মই বিলাসীপাৰা স্থিত চৰকাৰ মেডিকেল গ্ৰুপৰ পৰা মানে কৈছোঁ। আৰু আজি মই নতুন আনন্দিত হৈছোঁ যে আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ধুবুৰী জিলা সভাপতি পদ হিচাপে এজ এ প্ৰেচিডেণ্ট হিচাপে আমাৰ আবুল হুছেইন মণ্ডল ভাইক ফুলাম গামোচাৰে আমাৰ চৰকাৰ মেডিকেল গ্ৰুপৰ তৰফৰ পৰা সম্বোধন জনোৱা হৈছে। এইকাৰণে সম্বোধন জনোৱা হ'ল যে মানে বিগত দিনত মানে ইন ফিউচাৰত যাতে আমাৰ যিটো দল আছে তেখেতৰ আমাৰ ধুবুৰী জিলাৰ যিটো অসম সংখ্যালঘু সংগ্ৰাম সমিতিৰ যিটো দল গঠন হৈছে, যি প্ৰেচিডেণ্ট আছে আব্দুল হুছেইন মণ্ডল চাহাবে যাতে ভালকৈ ৰাইজৰ যাতে কাম কৰিব পাৰে, ৰাইজৰ সুখ দুখৰ লগত যাতে সুখ দুখৰ লগত মিলাব পাৰে, ৰাইজৰ সুখৰ লগত যাতে সুখী হ'ব পাৰে, ৰাইজৰ দুখৰ লগত যাতে দুখী হ'ব পাৰে, ৰাইজৰ লগত কাম কৰিব পাৰে আৰু যাতে কোনো কণ্ট্ৰভাৰ্চি কাম নকৰে, যি কাম কৰিলে ৰাইজে বেয়া পাব সেই কাম কণ্ট্ৰভাৰ্চি যাতে কাম নকৰে তাৰে মই আশা ৰাখোঁ। ধন্যবাদ। থেংক ইউ।